জৰাজীৰ্ণ গোহালি সদৃশ গৃহত এগৰাকী বৃদ্ধা বোৱাৰীয়ে মৰিয়াই ভাঙিলে আইতাৰ হাত। এটা জৰাজীৰ্ণ গোহালি সদৃশ গৃহত জমৰ যন্ত্ৰণাত দিন কটাইছে কলিয়াবৰৰ নিজৰি গাঁৱৰ মালতী চাওতালে। বাঁহৰ চালি এখনৰ ওপৰত মাত্ৰ এখন প্লাষ্টিক দিয়া আছে ঘৰটোত। বেৰ বুলিবলৈ একোৱেই নাই। পুত্ৰ বোৱাৰী থকাৰ পাছতো আনৰ ঘৰত খুজি মাগি খাবলগীয়া হৈছে দুৰ্ভগীয়া আইতাগৰাকীয়ে। পুত্ৰ বোৱাৰী অত্যাচাৰত এতিয়া দুৰ্বিষহ জীৱন কটাবলগীয়া হৈছে মালতী চাওতালে। বৃদ্ধাগৰাকীৰ নামত থকা ৰেচন কাৰ্ডখনো পুত্ৰ বোৱাৰীয়ে হস্তগত কৰি মাহত মাত্ৰ 1 বা 2 কেজি চাউল দিয়ে মাতৃ। মহকুমা প্ৰশাসনে অতি শীঘ্ৰে ব্যৱস্থা গ্ৰহণ কৰি বৃদ্ধাগৰাকীক থকাৰ সুব্যৱস্থা কৰি দিবলৈ আহ্বান জনাইছে স্থানীয় লোকে। প্ৰকৃততে কেনে পৰিৱেশত আচলতে এই আইতাগৰাকীয়ে জীৱন নিৰ্বাহ কৰিবলগীয়া হৈছে আমাক সবিশেষ জনাব পোনপটীয়া সম্প্ৰচাৰ যোগে আমাৰ জ্যেষ্ঠ সাংবাদিক গৌতম বৰাই। মই আছোঁ বৰ্তমান কলিয়াবৰ উন্নয়ন খণ্ডৰ হাটবৰ গাঁও পঞ্চায়তৰ অন্তৰ্গত নিজৰি গাঁৱত। আৰু মোৰ পাছফালে এটা জৰাজীৰ্ণ ঘৰ, যিটো আচলতে মানুহ থকাৰ কোনো ধৰণৰ পৰিৱেশ নথকা এটা ঘৰ, আৰু তাতে এগৰাকী বৃদ্ধা লোক থাকে। মই কেমেৰামেন ৰাজুক ইয়াৰ ভিতৰৰ দৃশ্য দেখুৱাবলৈ অনুৰোধ জনাম যে এটা জলঙাৰে বাহিৰৰ সকলো দেখা এটা ঘৰ, আৰু ইয়াৰ ওপৰত আছে এখন প্লাষ্টিক, এখন বাঁহৰ চালিৰ ওপৰত এখন প্লাষ্টিক দি থোৱা আছে। আৰু বৰষুণ আহিলে ইয়াত বৰষুণ পৰে, আৰু তেনেধৰণৰ এক পৰিৱেশতে এইগৰাকী, মই কেমেৰামেন ৰাজুক দেখুৱাবলৈ ক'ম, এইগৰাকী বৃদ্ধা ইয়াতে এনেধৰণে থাকিবলগীয়া হৈছে। আৰু ইয়াতে ৰন্ধা বঢ়া কৰে। কেমেৰামেন ৰাজুক দেখুৱাব যে ৰন্ধা বঢ়া কৰে, আৰু ৰন্ধা বঢ়া কৰি এই ঘৰটোতে থাকি, এই জৰাজীৰ্ণ ঘৰটোতে থাকি তেওঁ বসবাস কৰিবলগীয়া হৈছে। কিন্তু অতি পৰিতাপৰ কথা যে গাঁও পঞ্চায়তৰ পৰা কোনো ধৰণৰ সুবিধা এতিয়ালৈকে এই মহিলাগৰাকীয়ে পোৱা নাই বুলি ইতিমধ্যে আমাক জনাইছে। মই তেওঁৰ পৰা পোনে পোনে জানিম। আপোনাৰ নামটো কি? মালতী। মালতী কি লিখে? চাওতাল। মালতী চাওতাল। আপোনাৰ ইয়াতে এই ঘৰটোত আপুনি থাকে? অকলে থাকে? ইয়াততো মানুহ থকা পৰিৱেশ নাই, ইয়াত পানী পৰে, জলঙাৰ চব দেখি থাকে, বেৰখন ফুটা, কেনেকৈ থাকে? কি কৰিম, ইয়াতেই থাকে। এতিয়া ৰন্ধা বঢ়া কৰি ভাতটো খালোঁ, আৰু এতিয়া বজাৰ যাম। আপুনি এইখিনি ভাত পানী খাবৰ কাৰণে যিখিনি দৰকাৰ হয় ক'ৰ পৰা কিনে, কেনেধৰণে কিনে? গাঁৱত ঘূৰোঁ, গাঁৱত ঘূৰি পেলাই লৈ আনো। কি ভিক্ষা কৰে আপুনি? আপোনাৰ নিজৰ ল'ৰা ছোৱালী নাই নেকি? আপোনাৰ ল'ৰা আছেনে নাই? এটাহে আছে। এটা ল'ৰা আছে। ক'ত থাকে সি? ওচৰতে থাকে। ল'ৰাই আপোনাক কিয় নাচায়? ল'ৰাৰ যদি ল'ৰাৰ ঘৰ আছেনে নাই? আপুনি তাত কিয় নাথাকে? কিয় নাথাকে? কিয় নাথাকে? বোৱাৰী ভাল নহয়। বোৱাৰীয়ে কি আপোনাক অত্যাচাৰ কৰে নেকি? কি কৰে? কিয় মাৰপিট কৰে? আপোনাক বোৱাৰীয়ে কি অত্যাচাৰ কৰে? মাৰপিট কৰে। কি কৰিম আৰু, মাৰপিট কৰোঁতে ডিঙিত যদি কাটি দিব ক'ত যাম। আপোনাৰ হাত ভাঙি দিছে নেকি? কোনে ভাঙিলে? বোৱাৰী। কিহৰ কাৰণে ভাঙিলে? কাজিয়া হ'ল। কি কাৰণে কাজিয়া? মইতো মদো নাখাওঁ। মদ খালেতো ইমান দিন জীয়াই নাথাকিলে। সেইকাৰণে আপুনি ইয়াতে থাকে? আৰু ভয় নালাগে নি ইয়াতে থাকিবলৈ? কি কৰিম আৰু, বৰষুণ পৰিলেতো লোকৰ ঘৰত যাম, আৰু বৰষুণ নপৰিলে ইয়াতেই শুম। ওচৰ চুবুৰীয়া মানুহ মাতিলে আৰু আহে। আৰু চৰকাৰীভাৱে কি পায়? কোনো নাপায়। কোনো নাপায়। চাউল পায় নেকি? নাই। ৰেচন কাৰ্ড আছেনে নাই? আছে, ৰেচন কাৰ্ড দিয়ে, চাউল 1 কেজি 2 কেজি। কাৰ নামত আছে ৰেচন কাৰ্ড? আমাৰ। ৰেচন কাৰ্ড কাৰ লগত থাকে এতিয়া? ল'ৰাই লৈ গৈছে? বোৱাৰীয়ে লৈ গৈছে। চাউলটো আপোনাক নিদিয়ে? দিয়ে। কিমান দিয়ে? 1 কেজি দিয়ে, 2 কেজি। 1 কেজি বা 2 কেজি দিয়ে। হয়, তেখেতৰ নামত এখন ৰেচন কাৰ্ড আছে, কিন্তু সেইখনো পুত্ৰ বোৱাৰীয়ে হস্তগত কৰিছে, যাৰ কাৰণে তেখেতে এনেধৰণে কষ্ট কৰি এটা জৰাজীৰ্ণ ঘৰত থাকিবলগীয়া হৈছে। মই কেমেৰামেন ৰাজুক দেখুৱাবলৈ কৈছোঁ হাতখন, এইখন হাতেই আচলতে বোৱাৰীয়ে অত্যাচাৰ কৰি এখন হাতখন ভাঙি দিছে বুলি ইতিমধ্যে তেখেতে নিজ মুখেৰে কৈছে। আৰু যাৰ কাৰণে তেওঁ সেই ওচৰতে থকা পুত্ৰ বোৱাৰীৰ ওচৰত নাথাকি এনেধৰণে এটা জৰাজীৰ্ণ ঘৰত, যিটো মানুহ থাকিব নোৱাৰা এটা ঘৰ, যিটো মানুহ থকাৰ অনুপযোগী এটা ঘৰ, তাত এনেধৰণে বসবাস কৰিবলগীয়া আছে। মই স্থানীয় লোক আৰু আছে, এগৰাকী মহিলা আছে, মই তেখেতৰ পৰা জানিব বিচাৰিম। কি ক'ব, যিহেতু আপোনালোকৰ গাঁৱৰ ওচৰৰ এগৰাকী এই মালতী চাওতাল, তেখেতে এনেধৰণৰ এটা জৰাজীৰ্ণ ঘৰত আছে, য'ত মানুহ থাকিব নোৱাৰে আছে এটা ঘৰ, তাত থাকিবলগীয়া আছে। কিয় থাকিবলগীয়া আছে? কিয় থাকিব লাগে? তাৰ বোৱাৰীৰ কাৰণে থাকিব। তাৰ বোৱাৰী ঘৰত বাহে নিদিয়ে, খেদি দিয়ে। তেৰে কি কৰিব তাত? কিয় খেদি দিয়ে? এই বয়স কিমান হৈছে মানুহগৰাকী? 60ৰ ওপৰতে হ'ব এতিয়া। মই ক'ব পৰা নাই কিমান। 60ৰ ওপৰত। কি কেনেকুৱা ধৰণৰ অত্যাচাৰ কৰে বোৱাৰীয়ে?
বোৱাৰীটো কেনেকে মানে ইয়াক কাম কৰাই থাকে ৰেষ্ট নিদিয়ে কামেই কৰাই থাকে তাৰপিছত আৰু কাম নকৰিলে তাৰ আৰু মাৰপিট কৰে কিবা আঘাত কৰিছিল আঘাত মানে হাতটো ভাঙি দিছে হয় হাত ভাঙি দিছে খাবলৈ ভালকে খানা নাই গৌতম বৰা আপোনাক ধন্যবাদ জনাইছো